পিটিকা বা চাটনি খাই বেয়া পোৱা মানুহ খুব কমেই আছে, যিয়ে পিটিকা চাটনি খাই বেয়া পায়। সেয়ে প্ৰায়ভাগে ভাল পায় বুলি আজি লৈ আহিছোঁ আপোনালোকৰ আগলৈ পিটিকা ৰেচিপি এটা। মই আজি পিটিকাটো বনাব লৈছোঁ কণীৰ। যিহেতু কণীৰ পিটিকা বহুতেই খায়, ময়ো খাওঁ, সেয়ে আজি বনালোঁ, ভাবি আপোনালোকৰ আগলৈ ৰেচিপিটো দেখুৱাম বুলি লৈ আহিলোঁ। মই ইয়াতে শুকান জলকীয়া 5টামান ফ্ৰাই কৰি ল'লোঁ তেলত, আৰু পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ, আৰু কেঁচা মিঠাতেল দি লৈছোঁ, আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। সকলোখিনি মিহলাই একেবাৰে সানি ল'ম। আপোনালোকে জলকীয়াটো পাৰিলে পুৰি দিবও পাৰে, কিন্তু মই তেলত ভাজি দিলোঁ। শুকান জলকীয়া পেটৰ বাবে ইমান ভাল নহয়, যিহেতু শুকান জলকীয়া গেছ কৰে, পেট পুৰে খালে। তথাপিতো কেতিয়াবা এদিন খাব পাৰি, আৰু মই কেতিয়াবা এদিন বনালে দিওঁৱেই। আৰু পিটিকা বা চাটনিত কেঁচা জলকীয়াও দিব পাৰি, কিন্তু পিটিকাত শুকান জলকীয়া দিলে বেছি ভাল লাগে খাই, আৰু সেয়ে মই শুকান জলকীয়া দি পিটিকা বনাওঁ। আৰু আপোনালোকে মোৰ দৰে বনাই খাই চাবচোন, খাই বহুত ভাল লাগে। কেতিয়াবা একো চব্জি নহ'লেও আপোনালোকে সুদা পিটিকা দিও ভাত খাই ল'ব পাৰে এনেকৈ সানি। আৰু মোৰ পিটিকা বনাবলৈ লৈছোঁ কণী 5টা, সেই বেছিকৈ নাই অনা, আৰু পিঁয়াজ ইয়াতে 3টা কাটি ল'লোঁ। আপোনালোকে সোৱাদ অনুসৰি দিব, আৰু কিমান পিঁয়াজ খাই ভাল পায়। এতিয়া মই কণীখিনি এটা এটাকৈ সানি ল'ম, পিটিকি ল'ম। একেবাৰে সানি নলওঁ, একদম চাটনিৰ নিচিনা মিহিকৈ অকণমান গোটা কৰি থ'ম, তেতিয়া মুখত লাগে আৰু খাবলৈ। আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটো নতুনকৈ খুলিছোঁ, যিহেতু ভিডিঅ' তেনেকৈ একো দিয়া নাই, সেয়ে নতুনকৈ এটা এটাকৈ দি থাকিম। আৰু মোৰ ফেচবুকতো পেজ আছে, মোৰ ফেচবুকতো আপোনালোকে গৈ চাব পাৰে মোৰ ভিডিঅ'বোৰ। যদি ভাল লাগে মোক ফ'ল' কৰি দিব মোৰ ফেচবুক পেজটো, আৰু যিমান পাৰে মোক ছাপোৰ্ট কৰিব। ময়ো আপোনালোকক সহায় কৰি যাম আগলৈ যিমানখিনি পাৰোঁ, যিহেতু মই ইমান ডাঙৰ ক্ৰিয়েটৰ নহয়, নতুনকৈ এতিয়া খুলিছোঁ পেজবোৰ, আৰু ইউটিউবতো চেনেলটো খুলিছোঁ আৰু নতুনকৈ, সেই এটা এটাকৈ ভিডিঅ'বোৰ দিম। এইফালে মোৰ পিটিকা ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব।